নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 6 বায়ু আৰু আমাৰ চৌপাশ নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত প্ৰথমে দিয়া হৈছে 1 নম্বৰত উত্তৰ লিখা। ক নম্বৰত বায়ু কি? ইয়াৰ উত্তৰটো হ'ব বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। খ নম্বৰত দিয়া হৈছে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম অক্সিজেন। গ নম্বৰত দিয়া হৈছে উশাহত লোৱা বায়ু কেনে হ'ব লাগে? ইয়াৰ উত্তৰটো হ'ব উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। তাৰপিছত ঘ নম্বৰত দিয়া হৈছে বতাহ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব চলাচল কৰা বায়ুকে বতাহ বোলে। তাৰপিছত দিয়া হৈছে 2 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত দিয়া হৈছে বায়ু আমি চকুৰে দেখা ডেছ। খালী ঠাই দিছে, ইয়াৰ উত্তৰত হ'ব নেপাওঁ। বায়ু আমি চকুৰে দেখা নেপাওঁ। তাৰপিছত খ নম্বৰত দিয়া আছে জোৰেৰে বলা বতাহক খালী ঠাই বলে। তাত হ'ব ধুমুহা বলায়। তাৰপিছত গ নম্বৰত দিয়া হৈছে উদ্ভিদে বায়ুৰ পৰা ডেছ গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। তাত হ'ব নাইট্ৰজেন। ঘ নম্বৰত দিয়া আছে ডেছ বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়াত খালী ঠাইটোত হ'ব দূষিত। তাৰপিছত 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ৰাইট চিন দিয়া। ইয়াত দিয়া আছে ক নম্বৰত নিৰ্মল বায়ুৰ বৰণ আছে নাই? ইয়াৰ শুদ্ধটো হ'ব নাই। নিৰ্মল বায়ুৰ বৰণ নাই। তাৰপিছত খ নম্বৰত দিয়া আছে বায়ু আমি দেখো অনুভৱ কৰোঁ। ইয়াৰ শুদ্ধটো হ'ব অনুভৱ কৰোঁ। বায়ু আমি দেখা নাপাওঁ, আমি বায়ু অনুভৱ কৰোঁ। তাৰপিছত গ নম্বৰত দিয়া আছে জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে নালাগে? ইয়াৰ শুদ্ধটো হ'ব লাগে। জীয়াই থাকিবলৈ আমাক বায়ু লাগিবই। তাৰপিছত ঘ নম্বৰত দিয়া আছে প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় নহয়? এইটো হ'ব হানিকাৰক হয়। প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয়। তোমালোকে হয়তো শুদ্ধ চিন দি দিবা। তাৰপিছত দিয়া আছে 4 নম্বৰত বায়ু 4টা ব্যৱহাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হ'ব বায়ু আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ইয়াত 1 নম্বৰত হ'ব উশাহ ল'বলৈ আমি বায়ু ব্যৱহাৰ কৰোঁ। 2 নম্বৰত হ'ব বেলুনত আমি বায়ু ভৰাওঁ। 3 নম্বৰত হ'ব চাইকেল, ৰিক্সা, গাড়ী আদি চকাতো বায়ু ভৰাওঁ। তাৰপিছত 4 নম্বৰত হ'ব বায়ু থকাৰ বাবে চকৰি ঘূৰে। এইকেইটা দিলে হৈ যাব। তাৰপিছত দিয়া আছে 5 নম্বৰত ক নম্বৰত দিয়া আছে দূষিত বায়ুৰ পৰা হ'ব পৰা 3টা বেমাৰৰ নাম লিখা। ইয়াৰ শুদ্ধটো হ'ব উত্তৰত হ'ব দূষিত বায়ুৰ পৰা হ'ব পৰা 3টা বেমাৰৰ নাম হ'ল এলাৰ্জি, চৰ্দি, কাহ-জ্বৰ। তাৰপিছত দিয়া আছে খ নম্বৰত বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা উপায় লিখা। ইয়াৰ উত্তৰটো হ'ব বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা উপায় হ'ল 1 নম্বৰত গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰ। তাৰপিছত দিয়া আছে 2 নম্বৰত গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। তাৰপিছত 3 নম্বৰত হ'ব মৰা জীৱ-জন্তু আদি গাঁতত পুতিও বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। আৰু 4 নম্বৰত হ'ব কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। তাৰ পিছত দিয়া আছে গ নম্বৰত পাৰ্থক্য লিখাত ধুমুহা আৰু ফিৰফিৰিয়া বতাহ। ইয়াৰ উত্তৰত হ'ব ধুমুহা বতাহ যেতিয়া কোনো এজাক বতাহ জোৰেৰে বলে আৰু গছ-গছনিৰ লগতে ঘৰ-দুৱাৰো ক্ষতিদায়ক হয়, সেই বতাহক ধুমুহা বতাহ বোলে। আৰু ফিৰফিৰিয়া বতাহটো হ'ব যেতিয়া কোনো এজাক বতাহ লাহে লাহে বলি কাৰো ক্ষতি নকৰে, সেই বতাহক ফিৰফিৰিয়া বতাহ বোলে। তোমালোকে ধুমুহা আৰু ফিৰফিৰিয়া বতাহটো এনেকৈ পাৰ্থক্যটো লিখি ল'বা। তাৰপিছত 6 নম্বৰত দিয়া আছে পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয়? ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে
পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি হয়, কাৰণ মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয়। গতিকে মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু কেনে লাগিছে কমেণ্ট এটা জনাব, লগতে শ্বেয়াৰ কৰিব।